নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ বন্ধু-বান্ধৱীসকল NHM আসামৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 236টা পদ ভেকেন্সি ওলাইছে এই পদকেইটাৰ সবিশেষখিনি মই আগৰ ভিডিঅ'টোত দিছোঁ যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাত গৈ সেই ভিডিঅ'টো চাই ল'ব পাৰিব লগতে তাত এই সাইটৰ লিংকটো পাব এই সাইটত লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটো খোলা যাব এই পেজটোৰ তলতে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংকছ বুলি পাব তাত ইম্পৰ্টেণ্ট ৱেব লিংকছৰ তলত অনলাইন এপ্লিকেশ্যনৰ ফৰ্মৰ লিংকটো পাব তাত ক্লিক হিয়াৰত ক্লিক কৰি দিয়াৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্মখন খোলা যাব প্ৰথমতে আপোনালোকে একাউণ্ট ইনফৰমেশ্যনখিনি দিব লাগিব তাৰ তলত আপোনালোকে যিটো পদৰ কাৰণে অৰ্হতা মিলে সেই পদটো আপোনালোকে সিলেক্ট কৰিব লাগিব মানে যিটো পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সেই পদটো সিলেক্ট কৰিব লাগিব সাপোজ আপোনালোক এটা পদ মই সিলেক্ট কৰি দিছোঁ ডাটা মেনেজাৰ ক'ত থাকিল ডাটা মেনেজাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ জেণ্ডাৰটো দিব লাগিব তাৰপিছত আপোনাৰ নাম মিডিল নেম লাষ্ট নেম তাৰপিছত ডেট অফ বাৰ্থ তাৰপিছত ফোন নম্বৰটো দিব লাগিব তাৰপিছত ইমেইল আইডি দিব লাগিব তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব লাগিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত ভেৰিফিকেশ্যন কোড এটা যাব সেই ভেৰিফিকেশ্যন কোডটো আপুনি বহোৱাৰ পিছত ভেৰিফাই বটনত ক্লিক কৰিব লাগিব তাৰপিছত আপোনালোকে এটা নিজাকে পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব সাপোজ মই এটা নিজাকে পাছৱৰ্ড ক্ৰিয়েট কৰি দিছোঁ তাৰপিছত ক্ৰিয়েট বটনত ক্লিক কৰি দিব সাপোজ পাছৱৰ্ডটো মিছমেচ হৈছে আৰু এবাৰ ক্লিক কৰি আৰু এবাৰ তাৰপিছত ক্ৰিয়েট বটনত ক্লিক কৰি দিব ক্লিক বটনত ক্লিক কৰি দিয়াৰ পিছত লগইনত ক্লিক কৰিম লগইন নেটটো অলপ শ্ল' আছে সেইকাৰণে আপোনালোকক বুজাব অলপ প্ৰব্লেম হৈছে ইয়াত তাৰপিছত এপ্লিকেণ্ট দিব লাগিব তাৰপিছত আপোনালোকে যিটো পদৰ কাৰণে চুজ কৰিছিল সেইটো পদ দিব লাগিব আমি ইয়াতে ডাটা মেনেজাৰ দিছিলোঁ ডাটা মেনেজাৰ ইয়াতে পাইছোঁ ডাটা মেনেজাৰ তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব যিটো মোবাইল নম্বৰটো এপ্লিকেশ্যনত দিছিল তাৰপিছত পাছৱৰ্ডটো আপোনালোকে যিটো ক্ৰিয়েট কৰিছিল তাৰপিছত কেপচাটো দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰি দিব এইটো খোলা যাব এনেকৈ খোলা যাব যিখিনি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত নাম ডাটাখিনি ভৰাইছিল সেইখিনি আহিব ইয়াত আপোনাৰ ফাদাৰ্ছ নামটো দিব লাগিব ফাদাৰ্ছ নামটো দিয়াৰ পিছত আপোনালোকে হোৱাটছআপ নম্বৰটো দিব তাৰপিছত হাউচ এইখিনি বস্তু ফিল আপ কৰিব লাগিব এইখিনি যিখিনি ব্লেংক হৈ আছে সৰি প্ৰথমতে আপোনাৰ ইয়াতে আছে আপোনালোকে ৰিলিজনটো দিব লাগিব তাৰপিছত আপোনাৰ ইয়াতে ৰিলিজনটো হ'ব আপোনাৰ হিন্দু তাৰপিছত কাষ্টটো দিব লাগিব জেনেৰেল দিছোঁ তাৰপিছত PWD আপুনি যদি ফিজিকেল হেণ্ডিকেপ হয় যদি ইয়েছ দিব নো দিব তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছে যদি দিব তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছটো দিব লাগিব পাৰ্মানেণ্ট এড্ৰেছটো কেয়াৰফটো দিব লাগিব তাৰপিছত আপোনালোকৰ হাউচ নম্বৰটো আছে সেইটো দিব তাৰপিছত আপোনালোকে ভিলেজ টাউন পোষ্ট অফিচ পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট কি ডিষ্ট্ৰিক্টত হ'ব লগতে পিন নম্বৰটো কি হ'ব ষ্টেট কি হ'ব এইবোৰ আৰু যদি এইটো এড্ৰেছ যদি কাৰেছপেণ্ডেণ্ট এড্ৰেছ আৰু দুটা এড্ৰেছ ছেম হয় মানে পাৰ্মানেণ্ট এড্ৰেছটো তলত দিব লাগিব যদি ছেম হয় আপোনালোকে ছেম বটনত ক্লিক কৰি দিব তাৰপিছত আপডেট বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰি দিব নেক্সট বটনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে বাকী এছিষ্টেণ্ট তাৰমানে এডভাৰ্টাইজৰ মতে এছিষ্টেণ্ট কোৱালিফিকেশ্যন যিটো হয় সেইটো ক্লিক কৰিব লাগিব এইটো পদৰ কাৰণে আপোনালোক MTech MCA BE এইখিনি বস্তু লাগিব এইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কোৰ্চটো নেম দিব লাগিব কোৰ্চটো ডিউৰেশ্যন দিব লাগিব কোৰ্চটো কিমানটা কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল কোৰ্চটো এণ্ড ডেটটো দিব লাগিব কোনটো ইনষ্টিটিউটৰ পৰা পাছ কৰিছিল ইউনিভাৰ্চিটি দিব লাগিব মোড অফ কোৰ্চ ৰেগুলাৰ নে ডিষ্টেঞ্চ ইয়াৰ অফ পাছিং দিব লাগিব পাৰ্চেণ্টেজটো কিমান আহে সেইটো দিব লাগিব ডিভিজন ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ যিটো হয় সেইটো আপোনালোকে দিব লাগিব তাৰপিছত আপোনালোকে আপডেট বটনত ক্লিক কৰিব লাগিব আপডেট বটনত ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে এডুকেশ্যনৰ ডিটেইলছখিনি দিব লাগিব ধৰক ইয়াতে গ্ৰেজুৱেশ্যনৰ পৰা ধৰক মেট্ৰিকৰ পৰা হাই ছেকেণ্ডাৰী যিখিনি গোটেইখিনি দিব লাগিব প্ৰথমতে মই দিছোঁ হাই ছেকেণ্ডাৰী তাৰপিছত আপোনালোকৰ ছাবজেক্ট কি হ'ব ছাবজেক্ট কি ষ্ট্ৰীম হাই ছেকেণ্ডাৰী কি ষ্ট্ৰীম হ'ব ইনষ্টিটিউটৰ নাম ইউনিভাৰ্চিটি কোৰ্চ ডিউৰেশ্যনটো কিমান বছৰ ধৰক হাই ছেকেণ্ডাৰীৰ কাৰণে 2 বছৰ টোটেল মাৰ্ক কিমান আছে আপোনাৰ কিমান মাৰ্ক পালে তাৰপিছত পাৰ্চেণ্টেজটো আপোনালোকে নিজে এতিয়া কিমান আহিছে আহি যাব তাৰপিছত আহিব ইয়াৰ অফ পাছিং কিমান চনত পাছ কৰিছিল ডিভিজনটো কি পালে
তাৰপিছত মোড অফ কোৰ্স ৰেগুলাৰ নে ডিষ্টেন্স নে কি সেইখিনি দিব লাগিব কাৰেস্পন্ডেন্স কোৰ্স জেনেৰেলি ৰেগুলাৰ কোৰ্স থাকে এই ক্লিক কৰি এড বটনত ক্লিক কৰিব তাৰপিছত আপোনালোকে বাকি কোৱালিফিকেশনখনিও এড কৰিব পাৰিব যেনেকুৱা হাই সেকেন্ড মেট্ৰিক মানে HSLC BA ডিগ্ৰী যিখিনি আছে সেইখিনি আপোনালোকে সিলেক্ট কৰি আপুনি ডাটাখনি ভৰাই এড কৰি দিব এনেকৈ এড তাৰপিছত আপোনালোকে এইখিনি এড কৰি দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ কাম থাকিল ওয়ার্ক এক্সপিৰিয়েন্সৰ ডিটেইলছখিনি দিব কিমান কাম কৰিছিল তাৰপিছত ডকুমেন্ট যি লাগিব আপোনালোকক সেইখিনি ডকুমেন্ট সাবমিট কৰিব তাৰপিছত আপোনালোকে ফিনিশ বটনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন সাবমিট হৈ যাব এপ্লিকেশন ফৰ্মখন সাবমিট হোৱাৰ পিছত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব এই পদকেইটাৰ কাৰণে আপোনালোকে এনেদৰে অনলাইন আবেদন কৰিব লাগিব সো বন্ধুসকল যদি ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগতে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবলৈ নাপাহৰিব সো লগ পাম অন্য এটা ভিডিওলৈ তেতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো চাই থাকিব ধন্যবাদ